অনুশীলনী R2 তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব? এই সংখ্যা চাৰিটা দিয়া আছে, এটা দুটা তিনিটা চাৰিটা হয়নে? এই সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব? এই 272 সংখ্যাটোৰ বৰ্গ সংখ্যাটোৰ এককৰ স্থানত কি হ'ব? এতিয়া আমি সেইটো উলিয়াব হ'লে কি কৰিব লাগিব? এই সংখ্যাটোৰ এককৰ স্থানৰ অংকটো কিমান আছে? 2 বৰ্গ কিমান? 4। তেতিয়াহ'লে এই 272 সংখ্যাটোৰ বৰ্গ সংখ্যাটোৰ এককৰ স্থানত 4 হ'ব। বুজি পাইছা? ঠিক সেইদৰে এইটো 79 এই সংখ্যাটোৰ এককৰ স্থানৰ অংকটো আছে 9। 9ৰ বৰ্গ কিমান? 9 9 গুণ 81 হয়নে? 81 1 এককৰ ঘৰত কি আছে? 1 হয়নে? তেতিয়াহ'লে 79 সংখ্যাটোৰ বৰ্গ সংখ্যাটোৰ এককৰ স্থানত কি থাকিব? 1। তাৰপিছত চোৱা, 400 যদি 0 থাকে হয়নে? তেতিয়া বৰ্গ সংখ্যাটোৰ এককৰ স্থানত 0 হ'ব। এইটো চোৱা, ইয়াত এককৰ অংকটো কি আছে? 7। 7ৰ বৰ্গ কিমান? 7 7 গুণ 49 তাৰমানে 49। 49ৰ এককৰ ঘৰত কি আছে? 9। তাৰমানে 2637 সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব? 9 হ'ব। বুজি পাইছা? এতিয়া চোৱাচোন, মই এইখন দেখুৱাই দিছোঁ। বৰ্গ, এই 2 সংখ্যাটো আমি বৰ্গ কৰিলে 2 দুটা পূৰণ কৰি দিম হয় নাই? কি পালো? 4। 2 বৰ্গ 4। বুজি পাইছা? তেনেকে এইটো 4 হ'ল। তাৰপিছত এইটো 7ৰ বৰ্গ, 7 দুটা পূৰণ কৰিলো, কি পালো? 49। এইটো কি আছে? 9। এইটো 9 হ'ল হয়নে? তেনেকৈ 9ৰ বৰ্গ কৰি দিলো, 9 দুটা পূৰণ কৰিলো, 9 9 গুণ 81। এইটো কি আছে? 1। আমি 1 দিলো হয়নে? শূন্যটো আমি 0 থাকিলে তাৰ বৰ্গৰ এককৰ স্থানৰ অংকটো কি হ'ব? 0 হ'ব। 2 নম্বৰটো তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? এতিয়া পূৰ্ণবৰ্গটো কোনবিলাক পূৰ্ণবৰ্গ? চোৱাচোন, মই তোমালোকক উদাহৰণ দি আছো। 1ৰ বৰ্গ 1 হয়নে? 2 বৰ্গ 4, 3 বৰ্গ 9, 4 বৰ্গ 16 হয়নে? 5ৰ বৰ্গ 25 হয়নে? 6 বৰ্গ 34, 7ৰ বৰ্গ 49, 8ৰ বৰ্গ 64, 9ৰ বৰ্গ 81, 10ৰ বৰ্গ 100। বুজি পাইছানে? এতিয়া চোৱা, এইবোৰ যে 1 4 9 16 এইবোৰ হ'ল বৰ্গ সংখ্যা হয় নাই? এইবিলাকক আমি পূৰ্ণবৰ্গ বুলি কৈছো। এই সংখ্যাবিলাকক আমি কি বুলি কৈছো? পূৰ্ণবৰ্গ। 100টো পূৰ্ণবৰ্গ, 1টো পূৰ্ণবৰ্গ, 4টো পূৰ্ণবৰ্গ, 9টো পূৰ্ণবৰ্গ, এইখিনি পূৰ্ণবৰ্গ সংখ্যা। এতিয়া পূৰ্ণবৰ্গ সংখ্যা, এতিয়া কি কৈছে? তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? হয়নে? চোৱাচোন, পূৰ্ণবৰ্গ সংখ্যা, এটা কথা মনত ৰাখিবা, পূৰ্ণবৰ্গ সংখ্যাবিলাকৰ এককৰ স্থানত কি থাকে?
1 থাকে 4 থাকে 9 থাকে 6 থাকে 5 থাকে বুজি পাইছানে পূৰ্ণবৰ্গ সংখ্যাবিলাকৰ এককৰ স্থানত 1 4 9 6 আৰু 5 থাকে হয়নে আৰু শূন্যও থাকে কিন্তু শূন্য দুটা হ'ব লাগিব তেতিয়াহে পূৰ্ণবৰ্গ হ'ব বুজিলা এতিয়া চোৱা ইয়াত এই সংখ্যাটোত এটা শূন্য আছে তাৰ মানে এটা পূৰ্ণবৰ্গ হ'বৰ কাৰণে দুটা শূন্য লাগিব হয়নে ইয়াত এটা থকাৰ কাৰণে এইটো পূৰ্ণবৰ্গ সংখ্যা নহয় এইটা মনত ৰাখিবা দুটা শূন্য থাকিব লাগিব সংখ্যাটোত শেষৰ ফালে তাৰপিছত কি থাকিব লাগিব 1 থাকিব লাগিব শেষৰ ফালে 4 থাকিব লাগিব 9 থাকিব লাগিব 6 থাকিব লাগিব 5 থাকিব লাগিব তেতিয়াহে পূৰ্ণবৰ্গ সংখ্যা হ'ব এইকেইটা মনত ৰাখিবা দুইটো জানি ইয়াত আছে নাই সেইকাৰণে এই সংখ্যাটো পূৰ্ণবৰ্গ নহয় 8টো নাই সেইকাৰণে এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় 7টো পাইছে জানি ইয়াত নাই তাৰমানে এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় বুজি পালা এতিয়া এইটো আমি উত্তৰটো কেনেকৈ লিখি দিব লাগিব এককৰ স্থানত 7 থকাৰ বাবে পূৰ্ণবৰ্গ নহয় এইটো এককৰ স্থানত 8 থকাৰ বাবে পূৰ্ণবৰ্গ নহয় এককৰ স্থানত 2 থকাৰ বাবে পূৰ্ণবৰ্গ নহয় তাৰপিছত দুটা শূন্য নথকাৰ বাবে পূৰ্ণ শেষৰ ফালে দুটা শূন্য নথকাৰ বাবে পূৰ্ণবৰ্গ নহয় এইটো লিখি দিব লাগিব এককৰ স্থানত 7 থকাৰ বাবে পূৰ্ণবৰ্গ নহয় এইটো তেনেকৈ লিখি দিবা এককৰ স্থানত 8 থকাৰ বাবে পূৰ্ণবৰ্গ নহয় এককৰ স্থানত 2 থকাৰ বাবে পূৰ্ণবৰ্গ নহয় আৰু সোঁফালে এইটো সোঁফাল নহয় জানো এইটো বাওঁফাল এইটো সোঁফাল হয়নে এইটো বাওঁফাল এইফালে বাওঁফাল আৰু এইফালে সোঁফালে দুটা শূন্য নথকাৰ বাবে পূৰ্ণবৰ্গ নহয় এনেকৈ লিখি দিব লাগিব এনেকৈ লিখি দিব সোঁফালে দুটা শূন্য নথকাৰ বাবে পূৰ্ণবৰ্গ নহয় এইদৰে লিখি দিব লাগিব আৰু এইটো কি লিখিব লাগিব এককৰ স্থানত 2 থকাৰ বাবে ইয়াতো লিখিব লাগিব এককৰ স্থানত 8 থকাৰ বাবে পূৰ্ণবৰ্গ নহয় কোনবিলাক পূৰ্ণবৰ্গ যিবিলাক সংখ্যাৰ এককৰ স্থানত 1 থাকিব 4 থাকিব 9 থাকিব 6 থাকিব 5 থাকিব আৰু সংখ্যাটোৰ সোঁফালে দুটা শূন্য থাকিব সেইবিলাকে হ'ব পূৰ্ণবৰ্গ সংখ্যা এইকেইটা মনত ৰাখি ল'বা তোমালোকে 1 4 9 1 4 5 6 9 আৰু সোঁফালে দুটা শূন্য সেইকেইটা যদি থাকে জানিবা সেইকেইটা পূৰ্ণবৰ্গ সংখ্যা 3 নম্বৰটো তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব হয়নে আমি বৰ্গটো এনেকৈ উলিয়াই দিব পাৰোঁ 19ৰ বৰ্গ আমি 19টো আমি দুবাৰ পূৰণ কৰি দিলে এনেকৈ উলিয়াই দিব পাৰোঁ হয়নে কিন্তু আমি এনেকৈ কৰিম চাবা সমাধান হয়নে
19ক আমি এটা বৰ্গ কৰি দিম তেতিয়া কি কৰিম চাবাচোন ইয়াৰ 19টো আমি কি কৰিম 10 যোগ 9 হলে 19 হয় তাক আমি এনেকৈ বৰ্গ কৰি দিলোঁ এইটো এটা ফৰ্মুলাত গুচি গ'ল a + b হোল স্কয়াৰ ফৰ্মুলা এইটো a + b হোল স্কয়াৰ ফৰ্মুলাটো চাবাচোন a square plus 2ab plus b square হয়নে এই ফৰ্মুলাটো আমি ইউজ কৰিব লাগিব এই ফৰ্মুলাটো হয়নে এইটো a বুলি ধৰা এইটো b বুলি ধৰা a square আছিলে না তাৰ মানে এই ডটো a বুলি ধৰিলা তেতিয়া এনেকৈ দি দিব লাগিব হয়নে যোগ এইটো 2টো আহিব সূত্ৰৰ a মানে আকৌ 10 হয়নে b মানে 9 তাৰপিছত আকৌ b স্কয়াৰ মানে 9 স্কয়াৰ বুজি পাইছা এতিয়া 10 গুণ কি হয় 100 তাৰপিছত এইখিনি পূৰণ কৰি দিবা 9 10 গুণ 90 হয়নে 90 আৰু 2 পূৰণ কৰি দিলে কি হয় এইটো ইনটু দেই এই ফুটটো ইনটু বুজাইছে 9 10 গুণ 90 90 আৰু 2 পূৰণ কৰিলে 180 হয়নে প্লাস 9 টো দুবাৰ পূৰণ কৰিলে কি 9 9 গুণ 81 এতিয়া এইখিনি যোগ কৰি দিলে হ'ল 1 0 আৰু 0 যোগ কৰিলে কি হয় 1 হয় 8 8 যোগ কৰি দিলে আৰু 8 8 16 16 আৰু 0 যোগ কৰি 16 6 হ'ল থাকিল 1 1 1 2 2 1 3 এইটো হ'ল বৰ্গ সংখ্যা 19ৰ বৰ্গ এইটো বুজি পাইছা ঠিক সেইদৰে আমি 37টো কৰিম চাই যাবা 2 নম্বৰটো 37 স্কয়াৰ হয়নে ইয়াক আমি কি কৰিম 30 যোগ 7 এইদৰে হয়নে এইটো a হ'ল এইটো b হ'ল a + b হোল স্কয়াৰ হ'ল হয়নে তে a স্কয়াৰ মানে 30 স্কয়াৰ হয়নে প্লাস সূত্ৰৰ 2টো আহিব তাৰপিছত 2a মানে 30 আৰু b মানে হ'ল 7 প্লাস b স্কয়াৰ মানে 7 স্কয়াৰ হয়নে এটা চোৱা এইটো এনেকৈ 30 টো দুবাৰ পূৰণ কৰিলে কি হয় হেয়া 30 সংখ্যাটো এটা বৰ্গ কৰি দিম আমি হয়নে বৰ্গ কৰিলে কি হয় চাবাচোন শূন্য থাকিলে পূৰ্ণ বৰ্গটো কি হ'ব এককৰ স্থানত দুটা শূন্য হৈ যাব পূৰণ কৰিছে হয়নে ইয়াৰ এটা শূন্য দুটা শূন্য হয়নে 3 3 গুণ 9 এইটো 900 হ'ব 900 দুটা হৈছেনে এই 30ৰ বৰ্গ সংখ্যাটো এইটো 900 হয় এইটো পূৰ্ণ বৰ্গ বুলি কয় তাৰ সোঁফালে কি আছে দুটা শূন্য আছে হয়নে তাৰপিছত এইটো পূৰণ কৰিম আমি এতিয়া 2 3 গুণ 6 এই শূন্যটো বহাই লৈছে দেই তাৰপিছত 2 3 গুণ 6 6 7 গুণ 42 এইটো তাৰপিছত 7 7 গুণ 49 49 এইখিনিতে আমি যোগ কৰি দিম 9 0 9 9 0 9 ইয়াত 9 হ'ল তো 4 2 6 এটা 6 হ'ল ইয়াত তাৰপিছত 4 9 15 এইটো 37ৰ বৰ্গ সংখ্যাটো এইটো বুজি পাইছা কি কৰিলো মই এইটো 9 এইটো 9 হ'ল 4 2 6 হ'ল 4 9 13 কি লিখি আছো মই 13 ঠিক আছে 53 টো আমি বৰ্গ কৰি দিম এতিয়া 50 যোগ 3 এইদৰে হয়নে এই 53টোক আমি
50 আৰু 3 যোগ কৰিলে 53 নহয় জানো এনেকৈ কৰি ললো তো a হ'ল এটা b হ'ল a + b হোল স্কয়াৰ হ'ল 50 স্কয়াৰ 2 50 আকৌ এইটো b মানে 3 এইটো হয়নে এইটো কি হ'ব বৰ্গ 50 টো বৰ্গ কৰিলে কি হ'ব এটা শূন্য থাকিলে ইয়াত দুটা শূন্য হ'ব তাৰপিছত 5 টো দুবাৰ পূৰণ কৰিলে কি হ'ব 25 বুজি পালা তাৰপিছত এইটো এনেকৈ পূৰণ কৰি দিম 2 5 গুণ 10 এই শূন্যটো বহাই লৈছো ইয়াত 2 5 গুণ 10 10 3 গুণ 30 বুজি পাইছানে এনেকৈ পূৰণ কৰি দিছো এনেকৈ কৰিবা 3 5 গুণ 15 2 15 30 তাৰপৰা এই শূন্যটো এইটো 3 3 গুণ 9 হলে এইখিনিতে যোগ কৰি দিম 9 0 আৰু 0 9 হ'ব তাৰপিছত 0 0 0 হ'ব 3 5 8 2টো বহাই দিলো এইটো হ'ল তাৰপিছত আহি গ'ল 4 নম্বৰটো এইকণতে কৰি দিছো 78 মানে 70 plus 8 whole square itu 70 square plus 2 into 70 into 8 into 8 square হয় না এতিয়া ইয়াতো দুটা শূন্য হৈ যাব তাৰপিছত 7 7 গুণ 49 তাৰপৰা এইখিনি পূৰণ কৰি দিম এই শূন্যটো ইয়াত বহাই ললো 2 7 গুণ 2 7 গুণ 14 2 7 গুণ 14 8 14 112 হয়নে তাৰপিছত 8 8 গুণ 64 এইখিনিতে যোগ কৰি দিম 4 4 4 হ'ল হয়নে 6 2 8 8 হ'ল তাৰপিছত 1 9 10 0 হাতে গ'লে 1 2 2 4 6 এইটোৱে হ'ল বৰ্গ সংখ্যা ঠিক আছে 4 নম্বৰটো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা কেনেকৈ কৰিম আমি চাই যাবা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা হয়নে এটা আমি জানিব লাগিব মৌলিক সংখ্যা কোনবিলাক যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা এক আৰু সংখ্যাটো নিজে তেনে সংখ্যাবিলাকক মৌলিক সংখ্যা বুলি কোৱা হয় মৌলিক সংখ্যাবোৰ চাবা মৌলিক সংখ্যা 2 ৰ পৰা আৰম্ভ হয় 2 হয়নে 3 5 7 হয়নে 11 13 হয়নে 13 17 19 হয়নে 23 29 হয়নে এনেকৈ মৌলিক সংখ্যাবোৰ ওলাই গৈ থাকিব এই সংখ্যাবিলাকৰ উৎপাদক আকৌ দুটাহে এক আৰু সংখ্যাটো মই তাত দেখুৱাই দিছো 5টো দেখুৱাই দিছো 5ৰ উৎপাদক কি 1 5 গুণ 5 উৎপাদক মানে কি যিবোৰ সংখ্যাৰ পূৰণফল হিচাপে দেখুৱাব পাৰো সেই কোনো এটা সংখ্যাক যিবোৰ সংখ্যাৰ পূৰণফল হিচাপে দেখুৱাব পাৰো সেইবিলাককে সংখ্যাটোৰ উৎপাদক বুলি কয় এই 5 সংখ্যাটোৰ উৎপাদক এই দুটা হয়নে আৰু বেলেগ সংখ্যা আমি দেখুৱাব নোৱাৰো পূৰণফল হিচাপে এক আৰু সংখ্যাটো নিজেই সেইকাৰণে আমি কৈছো 5টো মৌলিক সংখ্যা বুজি পাইছা
মৌলিক সংখ্যা 2ৰ পৰা আৰম্ভ হয় 1টো নহয় আকৌ 1ৰ উৎপাদক কেইটা বাৰু 1ৰ উৎপাদক এটাই হয় এইটো কাৰণ একেই যে সেইকাৰণে 1ক আমি মৌলিক সংখ্যা বুলি নকওঁ এতিয়া মৌলিক সংখ্যা 2ৰ পৰা আৰম্ভ হয় 2 3 5 7 11 13 17 19 23 29 হয়নে এনেকৈ ওলাই গৈ থাকিব মৌলিক সংখ্যা এতিয়া মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা হৈছে হয়নে এতিয়া মৌলিক উৎপাদক উলিয়াব লাগিব আমি এই সংখ্যাটোৰ এতিয়া উলিয়াব হ'লে আমি কি কৰিব লাগিব মৌলিক সংখ্যা আমি হৰণ কৰি যাব লাগিব কেনেকৈ কৰিম এতিয়া এই সংখ্যাটোক আমি এইকেইটাৰ ভিতৰত কোনটোৱে হৰণ কৰিব পাৰোঁ হৰণ যাব তাৰমানে এতিয়া আমি কিছুমান নিয়ম আছে সেইবোৰ নিয়ম তোমালোকে পাই আহিছা কোনো সংখ্যা এককৰ স্থানৰ অংকটো যদি 0 0 2 4 6 8 থাকে তেতিয়াহ'লে সেই সংখ্যাটো কিহে হৰণ যাব 2ৰে হৰণ যাব এই সংখ্যাটোৰ এককৰ স্থানত কি আছে এইটো 4 হয়নে এই 4 হয়নে তেতিয়াহ'লে এই সংখ্যাটোক 2ৰে হৰণ যাব মৌলিক সংখ্যা কিহে হৰণ যাব এইটো মৌলিক সংখ্যা নহয় জানো 2ৰে যাব এতিয়া 2ৰেদি আমি হৰণ কৰিম এককটো 2ৰেদি হৰণ কৰিব নোৱাৰি একটো সৰু 2তকৈ সেইকাৰণে 7টো ধৰি ল'লোঁ 17 এতিয়া 2 ঘনে তাৰমানে 2 8 গুণ 16 2 9 গুণ 18 9 বাৰ দিলে নহ'ব 2 8 গুণ 16 16টো 17ৰ পৰা বিয়োগ কৰিলে থাকিব 1 1টো এই 6 আগত বহাই দিয়া লিখি দিব নালাগে কি হ'ব তেতিয়া 16 আকৌ 2 8 গুণ 16 হ'ল থাকি গ'ল 4 2 2 গুণ 4 এতিয়া চোৱা এই সংখ্যাটোৰ এককৰ স্থানত কি আছে 2 তেতিয়া এই সংখ্যাটোক 2ৰে হৰণ যাব 2ৰেদি আমি 8ক হৰণ কৰিম 2 4 গুণ 8 এইটোক এতিয়া 2 4 গুণ 8 এইটোক 2 গুণ 2 হ'ল এইটো এতিয়া চোৱা এই সংখ্যাটোৰ এককৰ স্থানত আকৌ ইয়াত 1 আছে জানো এইটো হৰণ দেই 1 আছে জানো নাই নহয় তেতিয়াহ'লে কি হৈ যাব 2টোতে নাযায় এতিয়া আৰু এটা নিয়ম আছে সংখ্যাটোৰ অংককেইটাৰ যোগফল যদি 3ৰে হৰণ যায় এই সংখ্যাটোৰ অংকবোৰ কি আছে 4 আছে 4 আছে আৰু 1 আছে এইকেইটা যোগ কৰোঁ 4 4 8 8 1 9 9ক 3ৰে হৰণ যায় তাৰমানে এই সংখ্যাটোকো 3ৰে হৰণ যাব 3ৰে কৰিম মৌলিক সংখ্যা 3 নহয় জানো 3ৰে কৰিম 3 দি প্ৰথমে 4 কৰিম 3 গুণ 3 3 2 6 দুবাৰ দিলে নহ'ব এবাৰ দিব লাগিব 3 গুণ 3 3 গুণ 3 3টো 4 পৰা বিয়োগ কৰিব লাগিব 1 থাকিলে 1টোৱে 4 এই 4টোৰ আগত বহাই দিলে এনেকৈ 14 হ'ল 3 4 গুণ 12 3 5 গুণ 15 5 বাৰ দিলে নহ'ব 3 4 গুণ 12 14 হৈছিলে যে 12টো বিয়োগ কৰি দিলে থাকিব 2 2টো এই একৰ আগত বহাই দিয়া 21 হ'ব 3 7 গুণ 21 বুজি পাইছা এতিয়া চোৱা এই 7টো যেন ইয়াত আছে নাই এইকেইটা যোগ কৰি চোৱা 1 4 5 5 7 12 12ৰ 1 আৰু 2টো যোগ কৰি দিলে 3 হয় 3ক 3ৰে হৰণ যায় তাৰমানে এই সংখ্যাটোকো 3ৰে হৰণ যাব 3টো মৌলিক এতিয়া 3ৰে একক হৰণ কৰিব নোৱাৰি 4টো ধৰি ল'লোঁ 14 3 4 গুণ 12 3 5 গুণ 15 5 বাৰ দিলে নহ'ব 3 4 গুণ 12 12টো 14 পৰা বিয়োগ কৰা 2 থাকিব 2টো 7ৰ আগত বহি গ'লে 27 3 9 গুণ 27 হ'লে এতিয়া এইটো চোৱা এইটো কি হৈ যাব যোগ কৰা যোগ কৰিলেতো এইটো হেৰি হয় 13 হয় 13টো 3ৰে নাযায় এইটো আমি পাইছোঁ এইটো 49 হয় নাই এইটো কি পূৰণ কৰিলে 7টো মৌলিক সংখ্যা হয় নাই 7 7 গুণ 49
বুজি পালা এই সংখ্যাটো এইকেইটা হ'ল মৌলিক উৎপাদক এটা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল উলিয়াব লাগিব হয় নাই এটা এনেকৈ কৰিবা বৰ্গমূল এইটো বৰ্গমূল চিন এটা স্কয়াৰ ৰুট বুলি কয় অসমীয়াত কয় বৰ্গমূল চিন হয়নে ইয়াত আমি এনেকৈ লিখি দিছোঁ তেনেকৈ লিখি দিলোঁ হয় নাই তাৰপিছত এই সংখ্যাটোৰ মৌলিক উৎপাদকবোৰ এইবোৰ হয়নে সেইবোৰ আমি লিখি দিম ইয়াত 2 দুটা আছে নহয় এনেকৈ লিখি দিম তাৰপিছত 3 দুটা আছে নহয় এনেকৈ লিখি দিম হয় নাই আৰু 7 দুটা আছে নহয় এইটো বুজি পালা এতিয়া চোৱা এই স্কয়াৰ ৰুটটো আৰু এই স্কয়াৰবিলাক কাটি যায় তেতিয়া থাকি যাব কি 2 টো থাকি গ'ল পূৰণ 3 টো থাকিলে পূৰণ 7 টো থাকিলে এই স্কয়াৰ আৰু স্কয়াৰ ৰুটটো কাটি গ'ল তাৰপিছত এইখিনিতে পূৰণ কৰি দিয়া কিমান হ'ব 6 2 3 গুণ 6 6 7 গুণ 42 বুজি পালা এই 1764 বৰ্গমূল 42 তোমালোকৰ পৰীক্ষাটো কৰি দেখুৱাই দিছো 42 দুটা পূৰণ কৰি দিলে এইটো হৈ যাব 2 দুগুণ 4 2 4 গুণ 8 4 দুগুণ 8 4 4 গুণ 16 হয়নে যোগ কৰি দিয়া এইটো 4 8 8 16 6 7 গ'লে 1 6 1 7 এইটো হৈছে নে এইটো দেখিলা এইদৰে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি বৰ্গমূল উলিয়াব পাৰোঁ ঠিক আছে এই 4 নম্বৰৰ 2 3 আৰু 4 বৰ্গমূল উলিওৱা নিয়মকেইটা মই তোমালোকক পাছৰ ভিডিঅ'ত দেখুৱাই দিম ঠিক আছে আজিলৈ